আৰু স্যাৰ মাজতে আপোনাক সমস্যাটো হ'ল যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে আফটাৰ গ্ৰেজুৱেশ্যন পঢ়া শুনা ফৰ্মেল এডুকেশ্যন শেষ হোৱাৰ পিছত গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপাৰেশ্যন কৰে আগৰ পৰা কৰা দেখা নাযায় এতিয়া আপুনি এটা কথা কওক ক্লাছ 10 বা 12 ছাত্ৰ ছাত্ৰী এজনীয়ে বা এজনে যদি চিভিল সাৰ্ভিসৰ কাৰণে এপিএসসি অথবা ইউপিএসসিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰে এতিয়াৰ পৰাই কৰাটো উচিত নে আৰু যদি কৰিব লাগে তেওঁলোকৰ বৰ্ডৰ এক্সামৰ সমান্তৰালভাৱে কিদৰে প্ৰিপাৰেশ্যন কৰি তেওঁলোকে লাভান্বিত হ'ব এটাটো প্ৰথম কথা ম্যাথছ আৰু ইংলিছ ইমান দুটা ষ্ট্ৰং বস্তু হয় যিটোৱে নেকি এছএছসিত ইজিলি আপোনাক সিলেকশ্যন কৰাই দিব আৰু এইকেইটা হ'লে ষ্টাৰ্টিঙতে ৭০,০০০ টকা দৰমহা গ্ৰেজুৱেশ্যন পোৱাৰ পিছতেই পাব পাৰে এনে যদি গ্ৰেজুৱেশ্যন কৰাৰ পিছত কৰে তেতিয়া আমাৰ হিচাপ এটা আছে যে 6 মাহ এটা লাগে 6 মাহ প্ৰিপাৰেশ্যনৰ কাৰণে 6 মাহ কিন্তু এছএছসি বস্তুটো শুনিছেনে নাই শুনা মানুহে মইতো শুনা নাছিলোঁ এছএছসি আমিতো বহুত দেৰিকৈ শুনিছোঁ স্যাৰ গম পাইছেনে বস্তুটো সেইটো বহুত ইজি হয়